যেতিয়াৰ পৰা ভাওনা সমাৰোহ ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ল আমাৰ সমাজত মাজতে ভাওনাৰ নামত পয়া লগা অৱস্থাৰ সৃষ্টি হৈছিল এতিয়া সেই পয়া লগা অৱস্থা নাইকিয়া হ'ল আনহে নালাগে আমাৰ মাজুলী আউনীআটী সত্ৰৰ প্ৰাংগণত মণিকাঞ্চল ৰংগক্ষেত্ৰত যি দুবছৰ মূৰে ভাওনা অনুষ্ঠিত হৈ আহিছে তাত যিসকল শিল্পীয়ে অংশগ্ৰহণ কৰিছে বা দৰ্শকে সেই ভাওনা উপভোগ কৰিছে লক্ষ্য কৰিছে যিখিনি সময়ত এজন খেতিয়ক এজন দোকানীৰ হাততেই ভাওনাৰ বচনটো ন্যস্ত আছিল কিন্তু এতিয়া আমাৰ সেই ভাওনাৰ সময়ত আমি নিজে দেখা পাইছোঁ উকিলে ভাও লৈছে ডাক্তৰে ভাও লৈছে ইঞ্জিনিয়াৰে ভাও লৈছে আজি আমাৰ ক'বলৈ মন গৈছে অসমত বহুত ভাৱ্যমান থিয়েটাৰ আছে এখন থিয়েটাৰত 3টা শ্ব' যদি হয় খুব বেছি 2000 মানুহ হ'ব কিন্তু আমাৰ আউনীআটী সত্ৰৰ সেই প্ৰতিযোগিতাৰ ভাওনাত সমাৰোহৰ ভাওনাত কমেও 1 লক্ষ দৰ্শকে একেলগে ভাওনা উপভোগ কৰে আমি ভাওনাৰ ওপৰত এটা কবিতা লিখিছিলোঁ অৱশ্যে আমাৰ দৈন্যতাৰ কথা প্ৰকাশ কৰিবই লাগিব আমি নিজে কবি নহয় কিন্তু কবিতাৰ ভাষাৰে কথা প্ৰকাশ কৰি ভাল পাওঁ সেইকাৰণে তাক কবিতা বুলি কৈছোঁ আমি সেই কবিতাটো আজিৰ পৰা 20 বছৰ আগতে লিখিছিলোঁ আজি আপোনাসকলৰ আগত আমি পাঠ কৰিবলৈ ওলাইছোঁ যিগৰাকী আমাৰ সকলোৰে সৰ্বনিয়ন্ত্ৰক সৰ্বশক্তিমান পুৰুষ আমি আদিতেই সেই পৰমেশ্বৰৰ চৰণত এটি শ্লোকেৰে সহিতে প্ৰণিপাত জনাইছোঁ তেৰাই যাতে এই অনুষ্ঠানৰ প্ৰতি কৃপাশীষ বৰিখন কৰে শান্তাকাৰম জলধিশয়নম পদ্মনাভম সুরেশম লক্ষ্মীকান্তম কমলনয়নম যোগীভির্ধ্যানগম্যম বন্দে বিষ্ণু ভবভয়হরম সর্বলোকৈকনাথম সর্বলোকৈকনাথম সঞ্জীৱনী শিল্পী সমাজৰ সৌজন্যত ঐতিহ্যমণ্ডিত এই আমগুৰি খনিকৰ বৰনামঘৰত 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতা তথা সমাৰোহৰ আজি সামৰণি পৰ্ব এই সামৰণি দিৱসত উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ ৰাজ্যসভাৰ সাংসদ যোগেন মোহন ডাঙৰীয়া আজি এই অনুষ্ঠানত সম্বৰ্ধনা প্ৰদান কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰি অনা পুৰোধা শিল্পীসকল এই অনুষ্ঠানৰ সভাপতি সম্পাদক প্ৰমুখ্যে কৰ্মকৰ্তাসকল ইয়াত উপস্থিত থকা এই মুহূৰ্তলৈকে আমাৰ শ্ৰদ্ধাৰ ভাওনা প্ৰেমী ৰাইজ আইসকল আপোনালোক সকলোলৈকে প্ৰথমতেই আমাৰ হৃদয় ভৰা শ্ৰদ্ধা আমি আগবঢ়াইছোঁ চাৰিং আমগুৰি এই অঞ্চলত যিকেইখন গাঁও খনিকৰ নামেৰে অভিহিত সঁচাকৈয়ে সেই খনিকৰ গাঁওকেইখনে অসমৰ সমাজ জীৱনৰ খনিকৰী যাদুকৰী বিদ্যা তেখেতসকলে ধৰি ৰাখিছে আৰু যাৰ কাৰণে
আজি অসমৰ সমাজ সংস্কৃতি সমৃদ্ধ হৈ আছে। আপোনালোকৰ নিশ্চয় অৱগত, বিশেষকৈ আমাৰ আউনীআটী সত্ৰত ব্যৱহৃত বৰজাপিটো এই খনিকৰ গাঁৱৰ লোকসকলে তৈয়াৰ কৰি দিয়া। আমাৰ যিটো সৰুদয়া জাপি আৰম্ভ কৰিছিলে খনিকৰ গাঁৱৰ শিল্পীসকলে। বৰদয়া জাপি, যিমান জাপি আছে সকলো খনিকৰ গাঁৱৰ সৃষ্টি। কেৱল তাতেই আবদ্ধ থকা নাছিল শিল্পীসকল। সেই শিল্পীসকলে আমাৰ পৰম ব্ৰহ্মক স্থাপন কৰা আসনখন সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছিল। নামঘৰত যি স্থাপত্য আৰু ভাস্কৰ্য কৰ্ম আছিল, তাৰ নিপুণ চানেকি দাঙি ধৰিছিল এই গাঁৱৰ শিল্পীসকলে। সেয়ে আমি পুনৰ ক'ব খোজোঁ, অসমৰ লোক সমাজক সমৃদ্ধ কৰা খনিকৰ গাঁওকেইখনৰ অৱদান অনস্বীকাৰ্য। কিন্তু মন কৰিবলগীয়া বিষয়, আজি খনিকৰ গাঁৱৰ শিল্পীসকলে কেৱল জাপি সজা কামত, আসন সজা কামতেই নিবদ্ধ হৈ থকা নাই। তেখেতসকলে ভাওনাৰ যোগেদি প্ৰকৃত খনিকৰ সৃষ্টি কৰিছে। এক কথাত ক'বলৈ গ'লে আমাৰ আজি ভাওনা সমাৰোহ, ভাওনা প্ৰতিযোগিতাৰ যি শিল্পী ওলাইছে, সেই শিল্পী নিৰ্মাণৰ মূল কৰ্মশালা হৈছে আমগুৰি আৰু চাৰিং। এই আমগুৰি আৰু চাৰিঙে যদি এই শিল্পীসকলক উলিয়াই নিদিলেহেঁতেন, আমাৰ ভাওনা সংস্কৃতিৰ যিটো বৰ্ণাঢ্য ৰূপ, সেইটো আমি অৱলোকন কৰিব নোৱাৰিলোহেঁতেন। সেয়ে আমি এই আপাহতে এই খনিকৰ গাঁৱৰ শিল্পীসকলৰ সেই বদান্যতাৰ শলাগ লৈছোঁ, তেখেতসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিসকল আজি আমাৰ মাজত নাই, তেখেতসকলৰ প্ৰতি আত্মাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু যিসকলে এতিয়াও এই শিল্পকৰ্মৰ লগত জড়িত হৈ আছে, বিশেষকৈ প্ৰকৃত শৈল্পিক প্ৰতিভাৰ পৰিচয় দিয়া খনিকৰ যিসকলে সৃষ্টি কৰিছে, তেখেতসকলকো আমি এই মুহূৰ্তত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই খনিকৰী বিদ্যাৰ পৰম্পৰা অব্যাহত থকাৰ লগতে সঞ্জীৱনী শিল্পী সমাজে নতুনকৈ আৱিষ্কাৰ কৰিলে খনিকৰৰ মাজত আৰু পুৰুষা খনিকৰ কোনোবা আছে নেকি, তেখেতসকলক বাছি উলিওৱাৰ তেখেতসকলে যত্ন কৰিলে। আৰু আজি 3 দিনীয়া ভাওনা কাৰ্যসূচীৰ লগত সম্পৰ্ক ৰক্ষা কৰি যি সামৰণি সভা অনুষ্ঠিত কৰা হৈছে, এই সামৰণি সভাতে সেই পুৰুষা খনিকৰসকলক তেখেতসকলে সম্বৰ্ধনা জনাবৰ কাৰণে ব্যৱস্থা কৰিছে। ইয়াতকৈ আৰু সুন্দৰ কৰ্মৰ কি আদৰ্শ থাকিব পাৰে? এয়া সমাজ জীৱনৰ কাৰণে এক দৃষ্টান্তমূলক আদৰ্শ। আমি সঞ্জীৱনী শিল্পী সমাজৰ এই চিন্তাৰ শলাগ লৈছোঁ। সঁচা, ভাওনা কৰি কোনোবাই পুৰস্কাৰ বুটলিছে, নাট প্ৰদৰ্শন কৰি পুৰস্কাৰ বুটলিছে, নৃত্য গীত কৰি পুৰস্কাৰ বুটলিছে, কিন্তু সেই পুৰস্কাৰ উপৰিও তেখেতসকলক নিবৃত্তম কোণৰ পৰা বাছি উলিয়াই অনা কাৰ্যটো সঁচাকৈ সমাজৰ কাৰণে এক দৃষ্টান্তমূলক আদৰ্শ। যিবিলাক ব্যক্তি ইমান প্ৰতিভাৰ আকৰ, প্ৰচাৰ বিমুখ অৱস্থাত থকাৰ কাৰণে তেওঁলোকক হয়তো অসমৰ ৰাইজে বহুতে চিনি নাপায়, কিন্তু সঞ্জীৱনী শিল্পী সমাজে যি ব্যৱস্থা কৰিছে, এতিয়াৰ পৰা আমাৰ নিবৃত্তম কোণত সোমাই থকা শিল্পীসকলক অসমৰ ৰাইজে সুন্দৰকৈ চিনি পাব আৰু তেওঁলোকক আকৌ এবাৰ আদৰ কৰিব। সেয়ে আমি
পুনৰবাৰ শিল্পী সমাজৰ এই চিন্তাৰ শলাগ লৈছোঁ। আমাৰ ওপৰত ভৰসা কৰি শিল্পী সমাজে যি সন্মান জনাইছে, আমি আচলতে সিমানৰ পাত্ৰ নহয়। এখন ঐতিহ্যমণ্ডিত স্থানত আমি আছোঁ যদিও তাৰ গৰিমাৰ জোখাৰে আমি সেই জ্ঞান বুটলিব পৰা নাই। তথাপি অৰঙে দৰঙে ৰাইজৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছোঁ, ৰাইজৰ পৰা জ্ঞান বুটলি জ্ঞানৰ জুলুঙাটোত ভৰাবৰ বাবে। আজিও আচলতে আমি সেই দৃষ্টিভংগীৰে ইয়ালৈ আহিছোঁ। আজি সভাখন যে পলম হ'ব আমি অকণমান অনুভৱ কৰিছিলোঁ, কিন্তু ৰাইজৰ যিটো মৰম, যিটো হেঁপাহ, যিটো শ্ৰদ্ধা, আমি তাক কোনো কাৰণতে আওকাণ কৰিব নোৱাৰিলোঁ। আৰু সেইকাৰণে আমি আহি ইয়াত উপস্থিত হৈছোঁহি আৰু আপোনালোকৰ এই মৰম স্নেহ শ্ৰদ্ধাত আমি অভিভূত হৈছোঁ। আৰু আপোনালোকে যচা সন্মান উপাধি তথা বঁটা আমি আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছোঁ। আৰু আপোনালোকে আমাক আশীৰ্বাদ কৰি থাকিব। আমাৰ জীৱনটো ৰাইজৰ কাৰণে উৎসৰ্গিত, আমি যাতে এইদৰে সেৱা কৰি যাব পাৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক যি ভাওনা দি থৈ গ'ল, প্ৰকৃতাৰ্থত অসমৰ সমাজ জীৱনৰ বাবে নৈতিক, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক জীৱনৰ ই মূল সৌধ। আৰু সেই আমাৰ জনজাগৰণ আনিবৰ কাৰণে বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠানে ভাওনা প্ৰতিযোগিতা পাতি আহিছে, ভাওনা সমাৰোহ অনুষ্ঠিত কৰি আহিছে। প্ৰথমবাৰৰ কাৰণে সঞ্জীৱনী শিল্পী সমাজে 3 দিনীয়াকৈ যি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে, ইয়াৰো মহত্ব আছে। যিহেতু এই অঞ্চলৰ ৰাইজে আকৌ এবাৰ ভাওনা সুন্দৰকৈ অৱলোকন কৰাৰ সুযোগ পালে আৰু যিসকল শিল্পী ইয়াত অংশগ্ৰহণ কৰিলে তেওঁলোকে প্ৰেৰণা পালে। কেতিয়াবা কোনোবাই আমাকো প্ৰশ্ন কৰে, নামৰ প্ৰতিযোগিতা হ'ব লাগে জানো, ভাওনাৰ প্ৰতিযোগিতা হ'ব লাগে জানো? তেতিয়া আমি উত্তৰত কৈছিলোঁ, প্ৰতিযোগিতা লাগে। কাৰণ প্ৰতিযোগিতাই মানুহক উৎসাহী কৰে, প্ৰতিযোগিতাই মানুহক সাহসী কৰে, প্ৰতিযোগিতাই মানুহক প্ৰেৰণা দিয়ে। গতিকে তেনে প্ৰেৰণা দিয়া, উৎসাহ দিয়া, সাহস যোগোৱা অনুষ্ঠানৰ নিশ্চয় প্ৰাসংগিকতা আছে। আৰু আপোনালোকে গম পাইছে, যেতিয়াৰ পৰা ভাওনা সমাৰোহ, ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ল, আমাৰ সমাজত মাজতে ভাওনাৰ নামত পয়া লগা অৱস্থাৰ সৃষ্টি হৈছিল। এতিয়া সেই পয়া লগা অৱস্থা নাইকিয়া হ'ল। আনহে নালাগে, আমাৰ মাজুলীৰ আউনীআটী সত্ৰৰ প্ৰাংগণত মণিকাঞ্চন ৰংগক্ষেত্ৰত যি 2 বছৰ মূৰে ভাওনা অনুষ্ঠিত হৈ আহিছে, তাত যিসকল শিল্পীয়ে অংশগ্ৰহণ কৰিছে বা দৰ্শকে সেই ভাওনা উপভোগ কৰিছে, লক্ষ্য কৰিছে, যিখিনি সময়ত এজন খেতিয়ক, এজন দোকানীৰ হাততেই ভাওনাৰ বচনটো ন্যস্ত আছিল, কিন্তু এতিয়া আমাৰ সেই ভাওনাৰ সময়ত আমি নিজে দেখা পাইছোঁ, উকিলে ভাও লৈছে, ডাক্তৰে ভাও লৈছে, ইঞ্জিনিয়াৰে ভাও লৈছে। অৰ্থাৎ মহাপুৰুষজনাই কোৱাৰ দৰে আমি সেই কথাৰ প্ৰতিফলন দেখা পাইছোঁ। লোকসংগ্ৰহ, লোকৰঞ্জন, লোকস্থিতি। আৰু যদি প্ৰতিযোগিতা নহ'লহেঁতেন, তেতিয়াহ'লে ভাওনাৰ ইমান এটা পৰিশীলিত সুন্দৰ ৰূপ ৰাইজে অৱলোকন নকৰিলেহেঁতেন। আজি আমাৰ ক'বলৈ মন গৈছে, অসমত বহুত ভাব্যমান থিয়েটাৰ আছে। এখন থিয়েটাৰত 3টাও শ্ব' যদি হয়, খুব বেছি 2000 মানুহ হ'ব। কিন্তু আমাৰ আউনীআটী সত্ৰৰ সেই প্ৰতিযোগিতাৰ ভাওনাত, সমাৰোহৰ ভাওনাত কমেও 1 লক্ষ দৰ্শকে একেলগে ভাওনা উপভোগ কৰে। সেয়ে আমি ক'ব খুজিছোঁ, অসমত এনে এটা নাট্য অনুষ্ঠান নাই য'ত ইমান মানুহৰ সমাৱেশ ঘটিব পাৰে। গতিকে ভাওনাৰ সেই যিটো মন্ত্ৰ, ভাওনাৰ যিটো আকৰ্ষণ, সেইটো আজি শিল্পীসকলে পূৰা মাত্ৰাই তাক ধৰি ৰাখিব পাৰিছে, প্ৰতিফলন ঘটাব পাৰিছে। আৰু এইটো প্ৰতিযোগিতা আৰু সমাৰোহৰ কাৰণেহে সম্ভৱ হৈছে। সেয়ে আমি বাৰে বাৰে কৈছোঁ, ভাওনাৰ প্ৰতিযোগিতা সমাৰোহৰ প্ৰাসংগিকতা আছে। সঞ্জীৱনী শিল্পী সমাজে 3 দিনীয়াকৈ ভাওনা প্ৰতিযোগিতা পাতি সকলোকে এইদৰে জাগ্ৰত কৰাৰ কাৰণে আমি তেখেতসকলক পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আৰু দীঘলীয়া কৰি আমি আপোনালোকক আমনি নিদিওঁ, কাৰণ এতিয়া প্ৰায় 12 বাজিবৰ হ'ল। এইখিনি সময়ত মানুহে
শোৱা পাতি লৈ যায়, কিন্তু কথা কৈ থাকিলে আমাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে হয়তো বহি থাকিব, কিন্তু আপোনালোকৰ ধৈৰ্যৰ পৰীক্ষা কৰাটো আমাৰ কাৰণে নীতি বিগৰ্হিত কাৰ্য হ'ব। সেইকাৰণে আমি আৰু কথা ক'বলৈ বিচৰা নাই। কিন্তু ভাওনাৰ সম্পৰ্কত কবিতা লিখিছিলোঁ, তাৰে এটা কবিতা গাই আমাৰ কথাখিনি আমি সামৰণি মাৰিবলৈ লৈছোঁ। খনিকৰ গাঁৱৰ নামঘৰলৈ আগতো এবাৰ অহাৰ কথা আমাৰ মনত পৰে, কিন্তু সেইদিনাও ৰাতি হৈছিলে। উৎপল খনিকৰে বৰুৱাই লৈ আহিছিলে আমাক। তেতিয়া কিবা ভাওনা এখনেই বোধ কৰোঁ চলিছিলে, কি ভাওনা আছিলে পাহৰিলোঁ। নাই ভাওনা এখনৰ ৰাতি যে আহিছিলে, ৰাতি কথা কৈছোঁ, ভাগৱতৰ কথা কোৱা নাই, ভাগৱতৰ কথা মনত আছে, কিন্তু ভাওনা এখনলৈ আহিছিলোঁ ৰাতি। আজি ৰাতি হোৱাৰ কাৰণে সেই কথাটো আকৌ মনত পৰিছে। আমি ভাওনাৰ ওপৰত এটা কবিতা লিখিছিলোঁ। অৱশ্যে আমাৰ দৈন্যতাৰ কথা প্ৰকাশ কৰিবই লাগিব, আমি নিজে কবি নহয়, কিন্তু কবিতাৰ ভাষাৰে কথা প্ৰকাশ কৰি ভাল পাওঁ, সেইকাৰণে তাক কবিতা বুলি কৈছোঁ। আমি সেই কবিতাটো আজিৰ পৰা 20 বছৰ আগতে লিখিছিলোঁ। আজি আপোনাসকলৰ আগত আমি পাঠ কৰিবলৈ ওলাইছোঁ। ভাওনা নিজৰ স্থিতিক লোপ পেলাই প্ৰজ্বল কৰি আনৰ স্থিতি, সহৃদয়তাৰে জীপাল কৰি তোলা কলা ব্যঞ্জক সুষুমা ৰূপ দিয়েই ভাওনা। ভাওনাৰ অধিসূচনা দৰ্শনত পুলক, শ্ৰৱণত মুক্তি সাধাৰ তত্ত্ব। তত্ত্বৰ আদি জাগৰণ তাও তাও ঢেই, ধেমালিৰ পাতনি। মানসিক প্ৰৱণতা অনা, তনু মন ৰোমাঞ্চিত কৰা, এয়া গায়ন বায়ন। গোধায়ন জাতিৰ বংশধৰসকলে নিমন্ত্ৰণ কৰা সূত্ৰধাৰক দিয়ে মধুব্যঞ্জনাৰ অভিযোজনা। নাচি উঠে তত্ত্বৰ সাধনাত হৃদয় ভৰা সত্তা, খ্ৰিং খ্ৰিং তাক ধে ধে তাও। নান্দী গীতৰ স্তুতিয়ে ঝংকাৰ তোলে তত্ত্বৰ হিল্লোল। তত্ত্বপ্ৰাপ্তিত ঘটে নাট্য চৰিত্ৰৰ উন্মেষ, ধৰ্ম অধৰ্মৰ দিক নিৰ্ণয়। আকুল সমস্যাৰ লোক সাৱধানৰ অবিহনে, তত্ত্ব লাভৰ আশা সুদূৰ পৰাহত। আহেই সভাসদ লোক সাৱধানে দেখ শুনহ, সাৱধানত আছে আকুলতাৰ শেষ বিন্দুৰ শিক্ষা। শিক্ষা সামূহিকতাৰ, সামূহিকতাত আছে লোকসংগ্ৰহ, লোকস্থিতি, লোকৰঞ্জক সম্ভাৰ। এয়াই ভাওনা। ভাওনাৰ তত্ত্ব অনুপলব্ধিত আছে জীৱনৰ শতধিক্কাৰ, উপলব্ধিত আছে মহা আদৰণি। এতিয়া আদৰণি মন্ত্ৰ উচ্চাৰণৰ সময়। শংকৰদেৱ সৃষ্ট ভাওনাৰ সেই কালজয়ী স্তৱকত বাজি উঠে সেই উদাত্ত সুৰ, আহ নিৰন্তৰে হৰি বোল হৰি, হৰি বোল হৰি, হৰি বোল হৰি। নমস্কাৰ।